প্ৰিয় শ্ৰোতামণ্ডলী, শ্ৰীকৃষ্ণৰ বাণীৰ তৃতীয় খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই খণ্ডটিৰ জৰিয়তে শিকিবলৈ পাম বন্ধনৰ পৰা আমি কেনেকৈ মুক্তি পাব পাৰোঁ। আহক প্ৰভু শ্ৰীকৃষ্ণই বন্ধনৰ পৰা মুক্তি পাবৰ কাৰণে কি কি উপদেশ আমাক দি থৈ গৈছে সেই বিষয়ে জানো। শ্ৰীকৃষ্ণই আজিৰ পৰা কেইবা হাজাৰ বছৰ আগতেহে যে জীয়াই থকাৰ পথৰ কথা কৈছিল এনে নহয়, তাৰ উপৰিও আহি থকা বছৰসমূহত কেনেকৈ জীয়াই থাকিব লাগিব তাৰ বিষয়েও সকলোকে জ্ঞান দিছিল। শ্ৰীকৃষ্ণই কেৱল যুদ্ধৰ বিষয়েহে যে কৈছিল এনে নহয়, বৰঞ্চ আমাৰ জীৱনত আমি কেনেকৈ জীয়াই থাকিব লাগে তাৰ ৰহস্যৰ বিষয়েও শিকাইছিল। মানুহৰ জীৱনলৈ বহু ধৰণৰ কঠিনতা আহে, কেতিয়াবা খং, কেতিয়াবা টকা পইচাৰ কাৰণে চিন্তা, আৰু কেতিয়াবা কামৰ ইমান বেছি হেঁচা আহে যে তাৰ ফলত একো কাম কৰিব নোৱাৰি জীয়াই থকাটোও কঠিন হৈ পৰে। এদিন শ্ৰীকৃষ্ণৰ এজন ভক্তই শ্ৰীকৃষ্ণৰ ওচৰলৈ আহিছিল, আৰু সেই ভক্তজনে এজন মহাজনৰ ওচৰত কাম কৰিছিল। তেওঁ কৃষ্ণক কৈছিল, এই জীৱনটো যে আৰু জীয়াই থাকিব নোৱাৰিম যেনেই লাগিছে। জীৱনটো জীয়াই থকাৰ দৰে একেবাৰে লগা নাই। এনে লাগিছে যেন কাম কৰিবলৈহে জীয়াই আছো, জীয়াই থাকিবলৈ যেন কাম কৰা নাই। এনেকৈ জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল প্ৰভু। এনেকুৱা এটা জীৱন মই সপোনতো কল্পনা কৰা নাছিলো। এনেকৈ কৈ কৈ যেন সেই ভক্তজনৰ মনৰ সকলো অশান্তি, খং, কামৰ হেঁচা সকলোবোৰ চকুৰ পানী হৈ ওলাই আহিছিল। তেতিয়া শ্ৰীকৃষ্ণই মানুহজনক আঁকুৱালি লৈ কৈছিল, ইমান অধৈৰ্য হৈছা যে? এইটো মানুহৰ জীৱন হয়, কঠিনতা থাকিবই। জীয়াই থকাৰ বোৰৰহে সমস্যা, অশান্তি আদি থাকে। মৃত্যু হোৱা মানুহৰ জানো এইবোৰ থাকে? তোমাৰ কি হৈছে মোক ভালকৈ কোৱা, বুজাই কোৱা। ভক্তজনে তেতিয়া ক'লে, মই এজন মহাজনৰ তলত কাম কৰোঁ। তাত মোৰ নিজৰ কাম কৰিব লগা একো নাই। তেওঁ যি কয় মই তাকেই কৰিব লগা হয়। কেতিয়াবা কেতিয়াবা ইমানেই কামৰ হেঁচা হয় যে দিনে ৰাতিয়ে কাম কৰিলেও কাম শেষ নহয়। আৰু কেতিয়াবা এইবোৰ ভাবি ৰাতি টোপনি নহা হয়। আনকি মোৰ পৰিয়ালৰ লগতো সময় দিবলৈ সময় নোহোৱা হয়। এই কামৰ হেঁচাই মোৰ শান্তি, টোপনি এই সকলোবিলাক কাঢ়ি নিছে। ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? আৰু তো কামটোও মই বাদ দিব নোৱাৰো। বাদ দিলে মই পৰিয়ালটোক কেনেকৈ চলাম? এইবোৰ কৰি কৰি যেন মই নিজৰ মগজুৰ ভাৰসাম্য কৰিব পৰা নাই। ভক্তৰ কথাখিনি শ্ৰীকৃষ্ণই মনোযোগেৰে শুনিলে। শ্ৰীকৃষ্ণই সেইখিনি সময়ত কেৱল সেই ভক্তজনকহে যে দেখিছিল এনে নহয়, আহি থকা সময়ত বহু মানুহৰ জীৱনতো যে এনেকুৱা সমস্যাত ভুগিব এইটো তেওঁ আগতীয়াকৈ দেখা পাইছিল। শ্ৰীকৃষ্ণ এনেকুৱা এজন ব্যক্তি আছিল যিজনে কেৱল আজিৰ সমস্যাৰ কথাহে যে কৈছিল এনে নহয়, বৰঞ্চ আহিব লগা হাজাৰটা বছৰ সমস্যাৰ কথাও তেওঁ কৈছিল। শ্ৰীকৃষ্ণই কৈছিল, যেতিয়া আমি কাম কৰোঁ আমনি পোৱাটো সাধাৰণ কথা। কামৰ হেঁচা কেতিয়াবা বহুত বেছি হয়। তেতিয়া আমি সকলোতকৈ আগত এইটো ভাবিব লাগিব যে
কাম কেৱল জীৱনৰ এটা অংশহে মাথো, কিন্তু সেইটো জীৱন নহয়। কামৰ সময়ত কাম শেষ কৰা। যদি তোমাৰ অশান্তি লাগে, তেতিয়া তোমাৰ উশাহটো লাহে লাহে ল'বলৈ যত্ন কৰিবা, যাতে কোনো ধৰণৰ অশান্তি মনলৈ নাহে। ভক্তই ক'লে। কিন্তু কানাই, কামৰ সময়ত এইবোৰ ভাবিবলৈ সময় নহয়। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, প্ৰথমে তুমি কোৱা, কিমান সময় তুমি নিজৰ মনটোক বা মগজুটোক দিয়া, যাৰ কাৰণে মনটো শান্তিত থাকে? ভক্তই ক'লে, মই একো বুজা নাই কানাই। এইটোৱেই আমাৰ মানুহবোৰৰ সমস্যা। আমাৰ সকলো অশান্তি সমস্যা আদি মন মগজুৰ কাৰণে হয়, কিন্তু আমি ইয়াৰ বাবে একোৱেই নকৰোঁ। আজিকালি মানুহে কেৱল শৰীৰটোকহে গুৰুত্ব দিয়ে। শৰীৰটোৰ ভিতৰত থকা মনটোক কোনেও যত্ন নকৰে। মনটো অশান্ত হ'লে ইয়াকতো আমি কিবা এটা দিব লাগিব, নহয় জানো? যেনেকৈ আমি শৰীৰটো কিবা এটা হ'লে বহুত যত্ন কৰোঁ। যদি মগজু বা মনৰ বেমাৰ হয়, তেতিয়া আমি কোনো ধৰণৰ যত্ন নকৰোঁ। সকলোতকৈ আগত মনক সময় দিবলৈ যত্ন কৰা। প্ৰতিটো পুৱা উশাহটো নিজৰ অধীনলৈ আনিবলৈ যত্ন কৰা। আধা ঘণ্টাও যদি তোমাৰ উশাহটো নিজৰ অধীনলৈ আনা, তেতিয়া গোটেই দিনটোৰ কাৰণে তোমাৰ কামৰ হেঁচা অনুভৱ কৰিব লগা নহ'ব আৰু কামটো সম্পূৰ্ণ শেষ কৰিব পাৰিবা। ভক্তজনে ক'লে, কানাই, এনেকৈ কৰিলে কি মোৰ সকলো সমস্যা নাইকিয়া হ'ব? অশান্তি কি শেষ হ'ব? কৃষ্ণই ক'লে, একেবাৰেই নহয়। এয়া বহু আগৰ কথাহে কৈছোঁ। ইয়াৰ আগতে আমি এইটো জানিব লাগিব যে কামৰ হেঁচা কিয় অনুভৱ হয়। কামটো সদায় সেইখিনিয়েই হয় যিটো আগৰ পৰা কৰি আছিল। অৱশ্যে কেতিয়াবা কেতিয়াবা এটা দুটা কাম বাঢ়িব পাৰে। ইয়াতো ভুল আমাৰেই আছে, কিয়নো আমি কামবোৰ সময়মতে নকৰোঁ। সেয়েহে আমি সময়ৰ কাম সময়মতে কৰিব লাগে আৰু কেতিয়াবা নকৰিলেও সেইটো বুজা বুলি ভাবি ল'ব নালাগে। যেতিয়া সময় পাবা তেতিয়া কৰিবা। যিমানেই তুমি কামটোৰ হেঁচা আৰু অশান্তিৰ বিষয়ে ভাবিবা, সিমানে কামটো দেৰি হৈ গৈ থাকিব। যিটো কৰিব পাৰা সেইটো কৰি পেলোৱা, আৰু যিটো নোৱাৰা সেইটো ভাবি নিজক অশান্তি দি লাভ নাই। মই জানো এইটো মই ক'বলৈ সহজ, কিন্তু তোমালোকে কৰিবলৈ টান হয়। মই গেৰাণ্টি দি কৈছোঁ, যদি মই তোমালোকক কোৱা কথাবোৰ এসপ্তাহো পালন কৰিব পাৰা, জীৱনটো চমৎকাৰ হৈ পৰিব। ভক্তজনে শ্ৰীকৃষ্ণৰ কথা শুনি কিছু কথা শিকিলে আৰু লগতে এইটোও ভাবিলে যে তেওঁ এনে কিছুমান কথা ভাবি থাকে যে যিবোৰ তেওঁ কেতিয়াও কৰিবই নোৱাৰে, আৰু ইয়াৰ কাৰণে তেওঁ সেই কামবোৰো থাকি যায় যিবোৰ তেওঁ কৰিব পাৰে। ভক্তজনে এইবাৰ ক'লে, কানাই, মোক এটা সহজ উপায় দিয়কচোন, যাৰ জৰিয়তে মই মনৰ চিন্তাবিলাক দূৰ কৰিব পাৰোঁ আৰু নিজৰ কামবোৰ পূৰ কৰিব পাৰোঁ। শ্ৰীকৃষ্ণই ক'লে, কোনো সহজ উপায় নাই। তুমি সেইটোৱেই কৰিব লাগিব যিটো মই প্ৰথমেই কৈছিলোঁ। প্ৰতিদিনাই নিজৰ মনটোক আধা ঘণ্টা বা এঘণ্টা সময় দিবা। যোগ আৰু ধ্যানেৰে নিজৰ মনটোক স্থিৰ কৰিবলৈ শিকা।
যদি তোমাৰ মন আৰু উশাহটো নিজৰ অধীন কৰিব পাৰা, তেতিয়া চিন্তাই তোমাৰ ওচৰ চাপিব নোৱাৰিব। এটা কথা সদায় মনত ৰাখিবা, চিন্তা চিতাৰ সমান। সেয়ে সম্পূৰ্ণভাৱে চিন্তাৰ পৰা মুক্ত থাকিব লাগে। ইয়াৰ বাহিৰেও আগতে নিজৰ সময়ৰ কাম সময়তে শেষ কৰিব লাগে। আৰু যেতিয়া কাম কৰিবা, কেৱল কাম কৰিবা, বেলেগ চিন্তা নহয়। যি সময়ত তুমি কাম কৰি থাকিবা আৰু সেই সময়ত যদি তুমি বেলেগ চিন্তা কৰি থাকা, নিঃসন্দেহে তোমাৰ কাম বাঢ়িব। সেইকাৰণে দুটা নিয়ম সদায় মানিবা। প্ৰথমে নিজৰ মনৰ ওপৰত ধ্যান দিবা। দ্বিতীয়তে, যেতিয়া কাম কৰিবা, কেৱল কামটোহে কৰিবা, বেলেগ একো নহয়। শ্ৰীকৃষ্ণৰ কথাখিনি শুনি ভক্তজনৰ কিছু সমস্যা শেষ হোৱা যেন লাগিছিল। কিন্তু শেষত এটা প্ৰশ্ন মুখলৈ আহিয়েই গৈছিল আৰু কৃষ্ণক সুধিলে, কেতিয়াবা এনেকুৱা লাগে যেন কামটো ঘৰলৈ আনি কৰিম। এনে কৰিলেও ঘৰৰ মানুহবিলাকেও অশান্তি পায়। ইয়াৰ ওপৰত আপুনি কি ক'ব প্ৰভু? শ্ৰীকৃষ্ণই কৈছিল, এইটো অতি দৰকাৰী প্ৰশ্ন কৰিছা। যি মানুহে এনেকুৱা কৰে, তেওঁ বহুত ভুল কৰে। তুমি এইটো বুজিবা যে তোমাৰ ঘৰ আৰু কৰ্মস্থানৰ মাজত পাৰ্থক্য আছে। সকলো ঠাইৰে নিজা নিজা কাম আছে। কাম কৰা ঠাইত কাম কৰিবা আৰু ঘৰত থকাৰ সময়ত পৰিয়ালক সময় দিবা। যদি তোমাৰ কৰ্মস্থানৰ মালিকে ঘৰত আহিও তেখেতৰ কাম কৰিবলৈ কয়, তেখেতক তুমি বুজাই দিবা যে সেই সময়ত তুমি সেই কামখিনি কৰিব নোৱাৰা, কাৰণ সেইখিনি সময় তুমি তোমাৰ পৰিয়ালক দিব লাগিব। যদি তুমি প্ৰতি সময়ত তেখেতৰ বাবে উপলব্ধ হৈ থাকা, ঘৰৰ মানুহে অশান্তি পাব আৰু পৰিয়ালৰ লগত দূৰত্বটো বাঢ়ি যাব। তোমাৰ পত্নী, ল'ৰা-ছোৱালী, মাক-দেউতাক তোমাৰ প্ৰয়োজন আছে। সেই সময়টো যদি তুমি কাম কৰি থাকা, সেই সময়ত কামৰ মাজত পৰিয়ালৰ সমস্যা তোমাক ক'ব নোৱাৰিব। সেয়ে ঘৰত কোনোবাই কাম কৰিবলৈ দিলে নোৱাৰিম বুলি কোৱাৰ অভ্যাস কৰা। আশা কৰোঁ মই কোৱা সকলো কথা বুজি পাইছা। ভক্তজনে ক'লে, হয় কানাই, আপুনি মোৰ সমস্যাবোৰ কেনেকৈ সমাধান কৰিব লাগে সুন্দৰকৈ বুজাই ক'লে। নিশ্চয়কৈ আহি থকা সময়ত কামৰ হেঁচা নল'বলৈ যত্ন কৰিম। সময়ৰ কাম সময়ত কৰিম। যোগ আৰু প্ৰাণায়াম কৰিম, যাৰ ফলত মোৰ কোনো অশান্তি নহয়। আপোনাৰ সহায়ৰ বাবে আপোনাক ধন্যবাদ প্ৰভু। সদাশয় শ্ৰোতামণ্ডলী, আজিকালি সমস্যাবিলাক বহুত কঠিন। প্ৰতি সময়তেই ইমেইল, ফোন কল, মেছেজ আদি আহি থাকে। আমি নিজৰ কামৰ লগতে পৰিয়ালকো সময় দিব লাগে। আনকি সেই সময়ত কোনোবা লগ বন্ধুৱে সময় বিচাৰিলে সময় নাই বুলি কোৱাৰ অভ্যাস কৰিব লাগে। তেতিয়া তেওঁলোকে তোমাৰ সময়ৰ মূল্য বুজি পাব। তেতিয়া তোমাৰ পৰিয়ালো বাচি থাকিব আৰু নিজৰ কামৰ মাজত ভাৰসাম্যও থাকিব। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডটিত। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, কুশলে থাকক আৰু সদায় হাঁহি থাকক।